আসসালামু আলাইকুম বন্ধুসকল, কেনে আছে? আশা কৰোঁ সবেই ভালে আছে। কেতিয়াবা নদী উপত্যকা অঞ্চলবোৰলৈ ভ্ৰমণ কৰিলে বহুত ভাল লাগে। আৰু আজি মই ওলাই আহিলোঁ আমাৰ কাষতে থকা ব্ৰহ্মপুত্ৰ নদীৰ পাৰলৈ। আৰু আপুনি এটা কথা জানেনে, নদী উপত্যকা অঞ্চলবোৰৰ মানুহৰ বহুতেই আৰু আমাৰ জীৱন যাপন একেই হয়নে? নিশ্চয় নহয়, কিয়নো আমি যি পানীত জাপ দিবলৈ ভয় কৰোঁ সেই পানীতেই নদী উপত্যকাৰ মানুহবোৰে গোটেই দিন কটাই দিব পাৰে। আমি যি বাহনত উঠিবলৈ ভয় কৰোঁ সেইবিলাক বাহন লৈ নদীৰ ওপৰত গোটেই দিন চলিব পাৰে আৰু নিজৰ কৰ্ম অব্যাহত ৰাখে। এইটো হ'লে এটা নৌকা, আৰু বিশেষ নৌকা য'ত নেকি মেচিন আছে, আৰু সেইকাৰণে আমি ইয়াক কি বুলি কওঁ? লঞ্চ বুলি কওঁ। গতিকে চাওক, এতিয়া ষ্টুল ইয়াৰ ওপৰত থকা আছে, ইয়াতেই বহে ড্ৰাইভাৰজন, আৰু ইয়াত ঠিক ৰাইট ছাইডতে আছে এটা ষ্টিয়াৰিং, আৰু ষ্টিয়াৰিং সহায়ত গোটেই নৌকাটো কণ্ট্ৰল কৰিবলৈ সক্ষম হয়, আৰু সোঁফাল আৰু বাওঁ ছাইডে ঘূৰাই। এইটো মোৰ বাইক ৰখি আছে। মই ৰাতিপুৱা সোনকালে ওলাই আহিছিলোঁ ঘৰৰ পৰা নদী চাবলৈ। তো বলক ভিতৰৰ ফালে কি আছে চাওঁ। এইটো চাওক, টিনৰ চালি দি আছে, আৰু ইয়াৰ তলত মানুহ যেতিয়া বেছি ৰ'দ দিয়ে আৰু বৰষুণ দিয়ে তেতিয়া বহিব পাৰে আৰামছে। আৰু আগফালে চাওক মুকলি জেগা আছে, তাত বাইক চাইকেল ৰখাব পাৰে আৰু মানুহবিলাক বহি যাব পাৰে। এইখনৰ কেপাচিটি কওঁ যদি 60জনমান আৰামছে যাব পাৰে। আৰু এইটো মেচিন চাওক, এইটো মেচিন আমি সাধাৰণতে কৃষি কাৰ্যত ব্যৱহাৰ কৰোঁ, খেতি বাতিত পানী দিবলৈ ৱাটাৰ পাম্প হিচাপে ব্যৱহাৰ কৰোঁ। আৰু এইটোৰ তলফালে পাংখা লগোৱা আছে, এইটো ডিজেলত চলে। ষ্টাৰ্ট দিয়াৰ লগে লগে তলত পাংখাটো ঘূৰিবলৈ ধৰে আৰু পানী পিছফালে ঠেলে আৰু নৌকা আগফালে গুচি যায়। এইটো মেকানিজমতে এই নৌকাটো চলে, লঞ্চ চলে। আৰু চাই লওক ইমান বহল জেগা আছে। মই এবাৰেই জীৱনত গৈ পাইছিলোঁ এইবিলাক লঞ্চদি। আপুনি কেতিয়াও গৈ পাইছেনে? কমেণ্টত নিশ্চয় জনাব। এই ৰছীডালেৰে ইয়াক বান্ধি ৰাখিছে কাৰণ যাতে পানীয়ে উটুৱাই লৈ নাযায়। তো এনেকুৱা প্ৰাকৃতিক দৃশ্যত আহিব, কেতিয়াবা নিজক বিলীন কৰি দিব, তেতিয়াহে অলপ সুখ শান্তি পাব। কাৰণ আজিৰ যুগত আমি সকলোৱে নিজৰ কৰ্ম ক্ষেত্ৰক লৈ ব্যস্ততাত থাকোঁ। কেতিয়াবা অলপ সময় উলিয়াই আমি এনেকুৱা পৰিস্থিতিত আহিব লাগে যাতে আমাৰ মগজুৱে অলপ শান্তি পায়। গতিকে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিম। আশা থাকিল যে আপোনালোকে ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ নিজৰ বন্ধুসকলৰ লগত কৰিব। আগলৈ ভাল ভিডিঅ' বনাম বুলি প্ৰতিশ্ৰুতি দিছোঁ। বলক আজি এই ভিডিঅ'টো শেষ কৰোঁ। গতিকে once again आप सबको धन्यवाद। चलो चलते हैं। अस्सलामु अलैकुम।